তিনিটাকৈ মহা অভিশাপ এই তিনিটাকৈ মহা অভিশাপে দেশখন হেনো শেষ কৰিলে এই তিনিটা মহা অভিশাপৰ বিৰুদ্ধে আজি মহা বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈ লগতে বিজেপি চৰকাৰে ভাৰত বিক্ৰী অভিযান আৰম্ভ কৰিছে বুলি অভিযোগ তুলিছে অখিল গগৈ যথেষ্ট বিস্ফোৰণ ঘটাইছে তেওঁ কৈছে কেন্দ্ৰীয় চৰকাৰ এতিয়া দেউলিয়া হৈছে অখিল গগৈ বিস্ফোৰণ মোদী চৰকাৰে দেশখনক মন্দা অৱস্থালৈ লৈ গ'ল ৭০ বছৰত যিমান সম্পদ আহৰণ কৰিলো সকলো বিক্ৰী কৰিবলগীয়া হৈছে এতিয়া টকাৰ বাবে দেশৰ ২৫টা বিমানবন্দৰ বিক্ৰী কৰিব খুজিছে মোদী চৰকাৰে ৪০টা ৰেলৱে ষ্টেচনো বিক্ৰী কৰিব খুজিছে ৯০খন যাত্ৰীবাহী ৰেল বিক্ৰী কৰিব খুজিছে ১৫খন ৰেলৱে ষ্টেচন বিক্ৰী কৰিব খুজিছে ৰেলৱে ষ্টেডিয়াম ১৫খন ৰেলৱে ষ্টেডিয়াম বিক্ৰী কৰিব খুজিছে এই তিনিটা অভিশাপে দেশ ধ্বংস কৰিলে বুলি প্ৰকাশ কৰিছে বিমুদ্ৰাকৰণ জিএছটি অপৰিকল্পিত লকডাউনে দেশক সংকটৰ মুখলৈ ঠেলি দিলে দেশৰ দেউলীয়া অৱস্থাৰ বাবে নৰেন্দ্ৰ মোদী জগৰীয়া নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা সেইকাৰণে ২৪% হ্ৰাস পাইছে সংবাদ মাধ্যমক নিউট্ৰেলাইজ কৰিলে বিজেপি চৰকাৰে বেছিভাগ সংবাদ মাধ্যম এতিয়া চৰকাৰী যন্ত্ৰৰ দৰে হৈ পৰিছে ভাল দিনৰ কথা কোৱা চৰকাৰৰ দিনতে আটাইতকৈ বেয়া দিন আহিল ২০২৪ চনত নৰেন্দ্ৰ মোদীক বিদায় দিবলৈ অখিল গগৈয়ে আহ্বান জনাইছে বিজেপি আৰএছএছৰ নাগপাশৰ পৰা আমাক উদ্ধাৰ লাগে বুলি অখিল গগৈয়ে প্ৰকাশ কৰিছে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাজিত কৰাটো জাতীয় দায়িত্ব আখ্যা অখিল গগৈ লাভলীনাই প্ৰেক্টিছ কৰা ষ্টেডিয়ামো পুঁজিপতিক গতাব চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ ব্যক্তিগত কোম্পানীক বিক্ৰী কৰাৰ ফলত আৰু বাঢ়িব টোল গেটৰ মাচুল এয়া বিজেপিৰ ভাৰত বিক্ৰী অভিযান বুলি তেওঁ প্ৰকাশ কৰিছে সংবাদমেল অনুষ্ঠিত কৰি আজি অখিল গগৈয়ে কেইবাটাও বিস্ফোৰণ ঘটাইছে আমি অখিল গগৈৰ সেই বিস্ফোৰণ একাধিক্ৰমে আপোনালোকক এই মুহূৰ্তত শুনাইছোঁ কেন্দ্ৰীয় চৰকাৰে পোনে পোনে কৈ দিবলৈ লাজ কৰিছে যে আজিৰ দিনটোত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দেউলীয়া হৈ গ'ল কেন্দ্ৰীয় চৰকাৰে পোনে পোনে কৈ দিবলৈ লাজ কৰিছে যে নৰেন্দ্ৰ মোদীৰ শাসনে আমাৰ দেশখনক মন্দাৱস্থালৈ ঠেলি দিলে আজি বিজেপি আৰএছএছে এই কথাটো ক'বলৈ অপমানিত বোধ কৰিছে যে তেওঁলোকৰ যোৱা ১০ বছৰৰ শাসনে ভাৰতবৰ্ষখনক যোৱা ৭০ বছৰ আমি যিমান আহৰণ কৰিছিলোঁ সম্পদ যোৱা ৭০ বছৰত আমি যিমান ৰাজহুৱা সম্পদ আহৰণ কৰিছিলোঁ সেই ৰাজহুৱা সম্পদ বিক্ৰী কৰিবলগীয়া এটা দেউলীয়া অৱস্থালৈ লৈ গ'ল গতিকে বিজেপি আৰু আৰএছএছে আৰু তেওঁলোকৰ সমৰ্থকসকলে যিমানেই ফিতাহী নামাৰক লাগিলে কিয় তেওঁলোকে যে আমাৰ দেশখন আচলতে দেউলীয়া কৰি পেলালে অৰ্থনৈতিকভাৱে শোচনীয় কৰি পেলালে সেই কথাটোকে আজি এই সম্পদ বিক্ৰীৰ কথাটোৱে প্ৰতিপন্ন কৰিলে তো এই যে ৬ লাখ কোটি টকা উপাৰ্জন কৰিবৰ কাৰণে দেশৰ ২৫টা বিমানবন্দৰ তেওঁলোকে বিক্ৰী কৰিব খুজিছে দেশৰ ৪০টা ৰেল ষ্টেচন তেওঁলোকে বিক্ৰী কৰিব খুজিছে দেশৰ ৯০খন যাত্ৰীবাহী ৰেল তেওঁলোকে বিক্ৰী কৰি দিব খুজিছে দেশৰ ১৫খন ৰেলৱে ষ্টেডিয়াম আনটো হ'ল আৰু তৃতীয় ঘটনাটো হ'ল অপৰিকল্পিত লকডাউন এই তিনিওটা মোদীৰ যি অভিশাপ মোদীৰ যি বান অসুৰৰ বান যিটো মোদীৰ অসুৰৰ বানে আজি গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতি বিধ্বস্ত কৰি পেলালে আজি দেশ দেউলীয়া আৰু তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী তাৰ কাৰণে জগৰীয়া বিজেপি আৰু তাৰ কাৰণে জগৰীয়া আৰএছএছ গতিকে এই মুহূৰ্তত আমি অতি স্পষ্ট ভাষাৰে এই কথাটো ক'ব খুজিছোঁ যে বিজেপি আৰু আৰএছএছৰ হাতত নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ হাতত আমাৰ দেশ
কোনোপধ্যে নিৰাপদ নহয়, আমাৰ দেশৰ জনগণ কোনোপধ্যে নিৰাপদ নহয়। আৰু সেইকাৰণে এই মুহূৰ্তত দেশৰ মানুহক RSS আৰু বিজেপি, নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ পৰা আমাক মুক্তি লাগে। আমাক মুক্তি লাগে সাম্প্ৰদায়িক ফেচিবাদৰ পৰা। আমাক মুক্তি লাগে এই সাম্প্ৰদায়িক আৰু বিভেদকামী ৰাজনীতিৰ পৰা। আপোনালোকে সকলোৱে দেখিছে দেশখন সম্পূৰ্ণৰূপে থানবান কৰি পেলালে। দেশখনত আজি সমস্যা কাৰ নাই? সংবাদ মাধ্যমৰ সমস্যা নাই, সাংবাদিকসকলৰ নাই, উকিলসকলৰ নাই, শিল্পীসকলৰ নাই, খেতিয়কসকলৰ নাই, আপোনাৰ দৈনিক মজুৰি কৰাসকলৰ নাই, নে দেশৰ আটাইতকৈ ডাঙৰ বিজনেছমেনসকল বা উদ্যোগপতিসকলৰ নাই। আজি হোটেল ব্যৱসায়ৰ পৰা পৰ্যটন উদ্যোগলৈকে সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হৈ গৈছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া আউট এণ্ড আউট ৰেছপনচিবল হ'ল বিজেপি আৰু RSSৰ চৰকাৰ, নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ চৰকাৰ। এই মুহূৰ্তত সেইকাৰণে আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদীৰ আগৰ যি জনপ্ৰিয়তা আছিল, সেই জনপ্ৰিয়তা এতিয়া 24% হ্ৰাস পাইছে। অথচ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এনেকৈ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ পাছতো এই সম্পৰ্কে অসমৰ বা ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত কোনো চৰ্চা নাই। মোদী যুগৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে সংবাদ মাধ্যমক বশীভৱন কৰা, সংবাদ মাধ্যমক সম্পূৰ্ণৰূপে নিউট্ৰেলাইজ কৰি দিয়া। সংবাদ মাধ্যম মোটামুটি এতিয়া দূৰদৰ্শনৰ নিচিনা হৈ গ'ল। যিকোনো এটা টিভি চেনেল বা যিকোনো এখন বাতৰি কাগজ এতিয়া সম্পূৰ্ণৰূপে ব্যতিক্ৰম নিশ্চয় আছে, কিন্তু প্ৰায় আটাইবিলাকে এই মুহূৰ্তত এতিয়া চৰকাৰী প্ৰচাৰ যন্ত্ৰৰ নিচিনা হৈ গ'ল। গতিকে এই মুহূৰ্তত দেশৰ কাৰণে আটাইতকৈ দুৰ্যোগৰ সময়, আমাৰ জীৱনৰতো আটাইতকৈ দুৰ্যোগৰ সময় হয়েই, কিন্তু বোধহয় ভাৰতৰ স্বাধীনতাৰ পাছত আটাইতকৈ বেয়া দিন, আটাইতকৈ দুৰ্যোগৰ দিন, আটাইতকৈ মানে ভাল দিনৰ কথা কৈছিলে যে আটাইতকৈ বেয়া দিন যদি আহিলে নৰেন্দ্ৰ মোদীৰ শাসনতে আহিলে। আৰু নৰেন্দ্ৰ মোদীৰ এই বেয়া দিন যদি আঁতৰাব লাগে তেতিয়াহ'লে এটাই মাত্ৰ ৰাস্তা আছে যে 2024 চনত নৰেন্দ্ৰ মোদীক আমি বিদায় দিব লাগিব। RSS আৰু বিজেপিৰ নাগপাশৰ পৰা আমি উদ্ধাৰ হ'ব লাগিব, নহ'লে সমগ্ৰ ভাৰতীয় জাতিৰ চেতনা আজি বিজেপি আৰু RSSৰ হিন্দুত্ববাদী নাগপাশত আজি বিধ্বস্ত, জৰ্জৰিত, বন্দী। সেইকাৰণে আমি এইটো জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰিছোঁ যে আগন্তুক উপনিৰ্বাচন, আগন্তুক 2024 লোকসভা নিৰ্বাচন, আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত আমি যাতে যিকোনো প্ৰকাৰে বাই এনি মিনছ আমি যাতে এই বিজেপি আৰু RSSৰ চৰকাৰক পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰস্তুতি আমি ৰাইজৰ দ্বাৰা আৰম্ভ কৰিছোঁ। যে এই যিটো সম্পদ বিক্ৰীৰ ঘটনা, এই ঘটনাটোৱে অসমক চুই গৈছে। আজি গুৱাহাটীৰ চাই আঞ্চলিক যিটো কেন্দ্ৰ, আপোনালোকে সকলোৱে জানে যে পল্টন বজাৰত থকা যিটো চাই চেণ্টাৰ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ যিটো চেণ্টাৰ, সেইটো কটন কলেজৰ মাটি আছিল, আমাৰ মাটি আছিলে, আমাৰ কটন কলেজৰ মাটি আছিল। সেই মাটিটো চৰকাৰে চাইক দি দিলে, কটন কলেজৰ পৰা অনুমতি নোহোৱাকৈ চাইট দি দিলে। চাইয়ে তাত চেণ্টাৰ খুলিলে আৰু সেই চাইটে আমাৰ অসমৰ একমাত্ৰ অলিম্পিয়ান যি এতিয়ালৈকে মেডেল পাইছে, লাভলিনাই তাতে প্ৰেক্টিছ কৰিছিলে। এতিয়া গুৱাহাটীৰ পল্টন বজাৰৰ সেই চাই কেন্দ্ৰটো প্ৰাইভেট কোম্পানীৰ হাতত বিক্ৰী কৰি দিব খোজা হৈছে। তাত এতিয়া প্ৰশিক্ষণ ল'বৰ কাৰণে ফিজ দিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা অনুসৰি অসম, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ৰ ভাৰতনেট ফাইবাৰৰ সম্পত্তি হস্তান্তৰ কৰা হ'ব, আৰু এই সম্পত্তি হস্তান্তৰ কৰা হ'ব ব্যক্তিগত খণ্ডক বা পুঁজিপতিবিলাকৰ হাতত। আনহাতে আমি অসমীয়া জাতিয়ে দীৰ্ঘদিন আন্দোলনৰ ফলস্বৰূপে অসম আৰু বাৰাণসীৰ মাজত
গুৱাহাটী আৰু বাৰণীৰ মাজত আমাৰ যিটো পাইপলাইন তেল নিয়াৰ যিটো পাইপলাইন নেটৱৰ্ক 1098 কিলোমিটাৰ যিটো নেটৱৰ্ক এই নেটৱৰ্কটো এই পাইপলাইনটো গুৱাহাটী বাৰাউনী পাইপলাইনটো এতিয়া ব্যক্তিগত খণ্ডত মানে কোম্পানীক বিক্ৰী কৰি দিব খোজা হৈছে গুৱাহাটী বিমানবন্দৰটো ইতিমধ্যে গৌতম আদানীক দিবলৈ সিদ্ধান্ত ল'লে আপোনালোকে সকলোৱে জানে আৰু এটা ইণ্টাৰেষ্টিং খবৰ যে গুৱাহাটী আৰু শ্বিলং বাইপাছ এইটো আৰু অসম পশ্চিমবংগ সংযোগী চালচাবাৰীৰ 26 কিলোমিটাৰ পথ এই আটাইবিলাককো প্ৰাইভেট কোম্পানীৰ হাতত দি দিব খোজা হৈছে আৰু প্ৰাইভেট কোম্পানীক এইবিলাক দি দিয়াৰ পাছত আপোনালোকে নিশ্চয় জানে যে এতিয়া টোল টেক্স লৈছে তেতিয়াহ'লে সেই টোল টেক্সৰ পৰিমাণটো কি ৰূপত যাব সেইটো আমি কল্পনা কৰিব নোৱাৰোঁ গতিকে আজিতো অম্বিকাগিৰি থকা হ'লে দেশ গ'ল বুলি গোটেই অসমখন হুলস্থুল লগাই দিলেহেঁতেন কিন্তু আজি অম্বিকাগিৰি অসমত নাই জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা নাই সেইকাৰণে আমি সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে আমাৰ দেশৰ সম্পদ বিক্ৰীৰ বিৰুদ্ধে সকলোৱে মাত পাতিব লাগিব আৰু সেইকাৰণে আজি এই সংবাদমেলৰ জৰিয়তে আমি অসমবাসীক বিজেপি আৰু RSSৰ এই ভাৰত বিক্ৰী এই যি অভিযান সেই অভিযানৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে মানসিকভাৱে আৰু শাৰীৰিকভাৱে থিয় হ'বৰ কাৰণে আহ্বান জনাবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিলোঁ